নিশিতা নেনা ডেকাৰ নৃত্যত গৌৰৱান্বিত কলাইগাঁও। টেঙাবাৰী গাঁৱৰ নিশিতা নেনা ডেকাই আজৰি আনিছে এটাৰ পিছত এটাকৈ পুৰস্কাৰ। নিশিতা নেনালৈ গৌৰৱান্বিত হৈ পৰিছে এতিয়া সমগ্ৰ কলাইগাঁও। কলাইগাঁও চহৰ নিকটৱৰ্তী টেঙাবাৰী গাঁৱৰ কণমানি কিশোৰী নিশিতা নেনা ডেকাৰ নৃত্যত গৌৰৱান্বিত হৈ পৰিছে এতিয়া কলাইগাঁওবাসী। 14 বছৰীয়া নিশিতা নেনা ডেকাই নৃত্য প্ৰতিযোগিতাৰে এটাৰ পিছত আনটো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। টেঙাবাৰী গাঁৱৰ প্ৰবীণ ডেকা আৰু নীলিমা ডেকাৰ কন্যা নিশিতা নেনা ডেকাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আজৰি আনিবলৈ সক্ষম হৈছে এটাৰ পিছত এটাকৈ পুৰস্কাৰ। বিহু নৃত্য, সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ জৰিয়তে এই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে 14 বছৰীয়া কিশোৰীগৰাকীয়ে। শেহতীয়াভাৱে নৃত্যাঞ্জলি ডান্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত চিপাঝাৰত আধুনিক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিশিতা নেনাই ডেকাই প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাৰ লগতে মঞ্চতে লাভ কৰিবলৈ সক্ষম হৈছে সন্মানজনক নৃত্যশিল্পী বঁটা। অধ্যয়নৰ ক্ষেত্ৰতো মেধাসম্পন্ন নিশিতা নেনা স্থানীয় ভিভিড একাডেমীৰ 8ম শ্ৰেণীৰ ছাত্ৰী। মই সৰুৰ পৰাই নৃত্যৰ প্ৰতি আকৰ্ষিত। মই 2016 চনৰ যেতিয়া মই 6 বছৰ আছিলোঁ তেতিয়াৰ পৰাই মই নৃত্যৰ প্ৰতি বহুত গুৰুত্ব আছিল আৰু মই তেতিয়াৰ পৰাই নৃত্য শিকি আহিছোঁ। ক'ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলা তুমি? মই মঙলদৈ তৃণয়ন সংগীত মহাবিদ্যালয়ত শ্ৰীযুত কুশল ডেকা ছাৰৰ তাত নৃত্য শিকোঁ। এতিয়ালৈকে কিমানখন মঞ্চত তুমি নৃত্য প্ৰদৰ্শন কৰিলা? মই এতিয়ালৈকে বহুতো মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছোঁ। মই বানাৰস হিন্দু ইউনিভাৰ্চিটিতো নৃত্য পৰিৱেশন কৰিবলৈ গৈছিলোঁ। মাজুলী সেনেকৈ বহুত কেইখন মঞ্চতেই মই এতিয়ালৈকে নৃত্য প্ৰদৰ্শন কৰিছোঁ। শেহতীয়াকৈ তুমি সদৌ অসম ভিত্তিত ক'ত কেনেকৈ গৈছিলা অকণমান? সেই নৃত্য প্ৰতিযোগিতাটো চিপাঝাৰত অনুষ্ঠিত হৈছিল। তাত মই নৃত্যশিল্পী বঁটা পাবলৈ সক্ষম হৈছোঁ। লগতে তাত এটা আধুনিক নৃত্য প্ৰতিযোগিতাও তেওঁলোকে কৰিছিল। তাত মই শ্ৰেষ্ঠ নৃত্যশিল্পী হিচাপে পুৰস্কাৰ পাইছোঁ। তুমি এই কাৰ পৰা অনুপ্ৰেৰণা পাইছা তুমি? মই মাৰ পৰাই সেনেকৈ হৈছোঁ। মায়ে মোক সৰুৰ পৰা নৃত্যৰ কাৰণে কৰিছিল আৰু লগতে মই ঘৰৰ সকলো পৰিয়ালকে কৃতিত্ব দিব বিচাৰোঁ, কাৰণ তেওঁলোকৰ কাৰণেই মই আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ। মাতৃ নীলিমা ডেকাৰ একনিষ্ঠ প্ৰচেষ্টাত গঢ় লৈ উঠা নিশিতা নেনা ডেকাৰ এই যাত্ৰাত আমিও জনাইছোঁ শুভকামনা। আগবাঢ়ি যোৱা নিশিতা, তোমালৈ আমাৰ শুভেচ্ছা থাকিব।